স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ এটা দিন বাকী আৰু এটা দিনৰ পিছতেই দেশে উদযাপন কৰিব ৭৯ সংখ্যক স্বাধীনতা দিৱস। সেইলৈ এতিয়া সৰ্বত্ৰ চলিছে আৰক্ষী, NCC আৰু ছাত্ৰ-ছাত্ৰীসকলৰ পেৰেডৰ অনুশীলন। আগন্তুক ১৫ আগষ্ট স্বাধীনতা দিৱস উদযাপন কৰাৰ উপলক্ষে তিনিচুকীয়া বিধানসভা সমষ্টিৰ ইটাখুলি মণ্ডল, নগৰ মণ্ডল আৰু বৰগুৰি মণ্ডলত আয়োজন কৰা তিৰংগা যাত্ৰাত অংশগ্ৰহণ কৰি তিনিচুকীয়া বিধানসভা সমষ্টিৰ বিধায়ক সঞ্জয় কিষাণে। তিৰংগা যাত্ৰাত অংশগ্ৰহণ কৰি বিধায়ক সঞ্জয় কিষাণে প্ৰথমে দেশৰ বাবে, দেশ মাতৃৰ বাবে প্ৰাণ আহুতি দিয়া সৈনিকসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। লগতে শক্তিশালী ৰাষ্ট্ৰ নিৰ্মাণ অৰ্থে সকলোকে স্বাধীনতা দিৱস উদযাপন কৰিবলৈ আহ্বান জনায়। তিৰংগা যাত্ৰাত তিনিওটা মণ্ডলৰ সভাপতিসকল, জিলা পৰিষদৰ সদস্যসকল, পঞ্চায়ত সভাপতিসকলৰ লগতে কেইবা হাজাৰ দেশপ্ৰেমী ৰাইজে অংশগ্ৰহণ কৰে। নমস্কাৰ, আপোনালোকক আমি ভাৰতীয় জনতা পাৰ্টি বৰগুৰি মণ্ডলৰ তৰফৰ পৰা অশেষ ধন্যবাদ জনাইছোঁ, যিহেতু আজি আপোনালোকে আমাৰ এই তিৰংগা যাত্ৰাত উপস্থিত হোৱাৰ বাবে। ভাৰত স্বাধীনৰ ৭৯ বছৰ, ৮৮ বছৰটো অতিক্ৰম কৰি ৭৯ বছৰত ভৰি দিয়া হৈছে। গতিকে আমি তিনিচুকীয়া জিলা ভাৰতীয় জনতা পাৰ্টি বৰগুৰি মণ্ডলৰ উদ্যোগত আমাৰ তিৰংগা যাত্ৰা আজি আয়োজন কৰা হৈছিল। উক্ত যাত্ৰাত আজি আমাৰ তিনিচুকীয়া বিধানসভা সমষ্টিৰ বিধায়কো উপস্থিত আছিল। আমাৰ বৰগুৰি মণ্ডলৰ সভাপতিকে ক্ৰমে কৰি সকলো দলীয় কাৰ্যকৰ্তা আৰু ৰাইজ স্বতঃস্ফূৰ্তভাৱে আজি ওলাই আহিছে, আপোনালোকে নিজ চকুৰে চাইছে আজি। গতিকে এই স্বাধীনতা দিৱসত উলহ-মালহেৰে যাতে আমাৰ ৰাইজে পালন কৰে আৰু আমিও উলহ-মালহেৰে পালন কৰি স্বাধীনতা দিৱসৰ উপলক্ষে আমি তিনিদিনীয়া কাৰ্যসূচী আকৌ লোৱা হৈছে। ঘৰে ঘৰে তিৰংগা অহা ১৩ তাৰিখৰ পৰা, অহা কাইলৈৰ পৰা ঘৰে ঘৰে আকৌ পতাকা সকলো ৰাইজে আমাৰ ইয়াত ঘৰে ঘৰে পতাকা উত্তোলন কৰিব ১৫ তাৰিখলৈকে। গতিকে এইখিনিত আৰু ক'বলৈ একো নাই, যিহেতু স্বাধীনতা দিৱসত আমি সকলোৱে উলহ-মালহেৰে যাতে শান্তিৰে আৰু শৃংখলা যাতে পালন কৰিব পাৰোঁ, তাকে কৈ মই ইমানতে অন্ত